ছবিয়েও কথা কয়। আসলতে নেতা হ'ব লাগে এনেকুৱাই জনতাৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধি এজনে নিজৰ মান-মৰ্যাদা, ব্যক্তিত্ব, প্ৰতিপত্তি, বংশ পৰিচয় আৰু আদৰ্শক একাষৰীয়া কৰি দেশ তথা দশৰ সেৱাত ব্ৰতী হ'ব লাগে। তাৰোপৰি তেওঁলোকৰ আচাৰ আচৰণ তথা চৰিত্ৰ অমায়িক, বিনয়ী, উদাৰ আৰু নিৰপেক্ষ হ'ব লাগে। তদুপৰি তেওঁলোকৰ চলন ফুৰণতো ভদ্ৰতা আৰু শিষ্টাচাৰিতাৰ পয়োভৰ ঘটিব লাগে। দুখীয়া নিচলা মানুহৰ দুখৰ সমভাগী হ'ব লাগে। তেওঁলোকৰ কৰ্ম আৰু আত্মমৰ্যাদাক সন্মান জনোৱাৰ লগতে আদৰ চেনেহ কৰিব লাগে। সাম্প্ৰতিক সময়ত তেনেকুৱাই এগৰাকী নেতাৰ আৱিৰ্ভাৱ হৈছে ভাৰতৰ দৰে সভ্যতা সংস্কৃতিৰ দেশত। কংগ্ৰেছৰ যুৱৰাজ খ্যাত এইগৰাকী ৰাহুল গান্ধীলৈ চাওক। তেওঁ কিদৰে এজন সাধাৰণ গাঁৱলীয়া মানুহৰ দৰে নিজকে ব্যৱহাৰ কৰি আছে। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। নিখিল ভাৰত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধী ৰাজকীয় পৰিৱেশত ডাঙৰ দীঘল হোৱা সত্ত্বেও আজি কিদৰে তেওঁ সাধাৰণ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিবলৈ যত্ন কৰিছে। স্বাধীনতা সংগ্ৰামী তথা আজাদ হিন্দৰ প্ৰথম প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুৰ জীয়ৰী প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু শ্ৰীমতী ছোনিয়া গান্ধীৰ তনয় ৰাহুল গান্ধীক এই অৱস্থাত দেখি সঁচাকৈয়ে তেওঁক চেলুট জনাবলৈ মন গৈছে। আসলতে ৰাজনেতা হ'ব লাগে এনেকুৱাই যিয়ে কৃষক, শ্ৰমিক, ট্ৰাক চালক, ফুটপাথৰ দোকানী, নিবনুৱা, যুৱক যুৱতী, বয়সস্থ লোক, নাৰী সমাজকে ধৰি সকলো শ্ৰেণীৰ মানুহৰ খা খবৰ লোৱাৰ লগতে তেওঁলোকৰ সুখ দুখৰ সমভাগী হয়। যাৰ মনত উচ্চ নিচ, ধনী দুখীয়া, ধৰ্ম জাত পাতৰ কোনো প্ৰভেদ নাই। সম্প্ৰতি তেনেকুৱা এজন সাৰ্বজনীন জননেতালৈ পৰিগণিত হৈ পৰিছে ৰাহুল গান্ধী। উল্লেখ্য যে হিংসাৰ বজাৰত প্ৰেম ভালপোৱাৰ দোকান খোলা ৰাহুল গান্ধীৰ এই বিশেষ ছবিখনে তেওঁৰ নিৰপেক্ষতা, উদাৰতা, মহানুভৱতা আৰু ৰাজনৈতিক মূল্যবোধ পৰিচয় প্ৰকাশ পাইছে। কোৱা বাহুল্য যে যদিও মই কোনো ৰাজনৈতিক দল সংগঠনৰ সদস্য সমৰ্থক নহয়, তথাপি বহল মনৰ এগৰাকী দায়িত্ববোধ থকা দায়িত্বশীল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন মানসিকতা আৰু দেশ তথা দশৰ প্ৰতি সমৰ্পণৰ ভাৱ দেখি তেওঁলৈ মোৰ হাজাৰ চালাম নিবেদিছোঁ। হে বিৰোধী দলৰ দলপতি শ্ৰী ৰাহুল গান্ধী, তুমি ধৈৰ্য ধাৰণ কৰি আগুৱাই যোৱা। দেশবাসী তোমাৰ লগত আছে। আজিৰ দৰেই যদি তোমাৰ মন মস্তিষ্ক পৰিষ্কাৰ পবিত্ৰ থাকে আৰু যদি দেশ তথা সৰ্বস্তৰৰ নাগৰিকৰ প্ৰতি তোমাৰ নিঃস্বাৰ্থ সেৱাৰ মনোভাৱ অটুট থাকে, তেন্তে নিশ্চিতভাৱে তুমি এদিন দেশ শাসনৰ সুযোগ পাবা। আৰু সেই সুযোগ পোৱা মাত্ৰকেই গৰাখহনীয়াত আক্ৰান্ত দুৰ্ভগীয়া ভূমিহীন লোকৰ বাবেও কাম কৰিবা। আজি অগণন লোকে গৰাখহনীয়াৰ কবলত পৰি উপায়ন্তৰ হৈ চৰকাৰৰ বিভিন্ন বিভাগৰ পৰিত্যক্ত আৰু অব্যৱহৃত ভূমিত অস্থায়ীভাৱে জুপুৰিৰ দৰে ঘৰ সাজি বসবাস কৰি আছে। কিন্তু চৰকাৰে সেইসকল লোকক কোনো সংস্থাপন কিংবা ক্ষতিপূৰণ নিদিয়াকৈ উচ্ছেদ কৰি আছে। তেনেকুৱাই এক উচ্ছেদৰ দৰে বেদনাদায়ক ঘটনা সংঘটিত হৈছে অসমৰ বিভিন্ন জিলাত। নদীয়ে ভাঙি দিয়া কেইবা শতাধিক পৰিয়ালে অসমৰ নগাঁও, বৰপেটা, গোৱালপাৰা, ধুবুৰী, মানকাচৰ আদি ঠাইত এইসকল বাস্তুচ্যুত পৰিয়ালে এটা ঘৰ সাজি নিজৰ সতি সন্ততিক লৈ সুখেৰে থাকিবলৈ অলপ মাটি বিচাৰি হাহাকাৰ কৰি আছে। বহুতেই টকাৰ অভাৱত কতো অলপ মাটি কিনিব পৰা নাই। এনে পৰিস্থিতিত যুৱৰাজ ৰাহুল গান্ধীয়ে এওঁলোকৰ হৈ আগবাঢ়ি অহাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে। জুলহাছ আলী আহমেদ, জাগিৰোড, মৰিগাঁও, অসম।